পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয়, তাহাতে আউজি গুৰু পুস্তক লিখয়। উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ, মধ্যৰাত্ৰি নমাইলন্ত শ্ৰীমন্ত শংকৰ। কৃষ্ণ। এয়া হ'ল বটদ্ৰৱা থান, আৰু এই থানতেই এই হালি থকা শিলিখা গছজোপা ইয়াতে বিৰাজমান হৈ আছে। আমাৰ কৃপালু গুৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনাই বৈকুণ্ঠৰ পৰম সম্পত্তি কীৰ্তন আৰু দশম এই হালি থকা গছজোপাতে তেওঁ আউজি লৈ ইয়াতেই তেওঁ লিখিছিল বুলি গুৰু চৰিত্ৰত পোৱা যায়। আৰু এই গছজোপা চাওকচোন, আমাৰ কিমান সৌভাগ্য দেখিবৰ কাৰণে আমি পাইছোঁ। আৰু সেই গছজোপাৰ পৰাই সৃষ্ট এইজোপা ডাঙৰ শিলিখাজোপা, আৰু এইজোপাৰ বয়স প্ৰায় ৩০০ বছৰ হোৱা বুলি আমাৰ বৰদোৱা থানৰ নামঘৰীয়াই জনাই দিছে। তাৰপিছতে আমাৰ পৰম সৌভাগ্য যে এই দুইজোপা বৃক্ষ আমি দেখিবৰ কাৰণে সৌভাগ্য হৈছোঁ। কলিৰ লোকসকলৰ সঁচাকৈ পৰম ভাগ্য যে আমি শংকৰদেৱ গুৰুজনাৰ নিচিনা এগৰাকী গুৰু আমাৰ সকলোৰে জীৱনত প্ৰাপ্ত হৈছে। আৰু তাৰ কাষতে আছে এয়া আকাশী গংগা ভক্তি সৰোবৰ বুলি কৈছে। কৃষ্ণ কৃষ্ণ।